ধৰা আছে লাখতে ডাক্তৰ বাবু নেলাগে হ'ব ঘনে ঘাই মোৰ চেনাইটি সুবৰ্ণ চালনি ভাঙি যায় বুকু সন্ধপে ধপা। হাই বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আহিছোঁ মই এনেকুৱা এগৰাকীৰ প্ৰতিভাৱান শিল্পীৰ ঘৰলৈ, যিগৰাকী শিল্পীৰ কণ্ঠ শুনিলে আপোনালোকে আচৰিত হ'ব। কিন্তু সেই শিল্পীগৰাকীৰ চাওক, এইখন ঘৰতে সেই শিল্পীগৰাকী মানে বাস কৰে আৰু সেই শিল্পীগৰাকীৰ আজি যি প্ৰতিভা, সেই প্ৰতিভাসমূহ আপোনালোকক দেখাবৰ বাবে মই সুদূৰ বেকাজানৰ পৰা আহি আজি গোলাঘাট ন মাটিত উপস্থিত হৈছোঁ আৰু আপোনালোকে চাই থাকিব। বাৰু প্ৰথমে আমি সেই প্ৰতিভাৱান শিল্পীগৰাকীনো কোন, প্ৰথম সেই শিল্পীগৰাকীৰ লগত আমি চিনাকি হৈ লওঁ আহক। হাই বন্ধু বান্ধৱীসকল, যিগৰাকী প্ৰতিভাৱান শিল্পীৰ কথা কৈছিলোঁ এইগৰাকী চাওক, সঁচাই দেখিবলৈও কি সুন্দৰ। আপোনালোকে দেখিছে ইমান সুন্দৰ প্ৰতিভাৱান শিল্পীগৰাকী, কিন্তু সেই শিল্পীগৰাকী তেতিয়াহ'লে কণ্ঠ কেনেকুৱা হ'ব। বাৰু পোনপ্ৰথমে আমি এই শিল্পীগৰাকীক সোধোঁ। আপোনাক প্ৰথম নীলমণি গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ থাকিল। এতিয়া প্ৰথমে আপোনাৰ পৰিচয়টো লৈ লওঁ বুলি ভাবিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মামন নাথ, মই চৰাইমাৰী নমাটি গাঁৱৰ হয়। ঠিক আছে, আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত বৰ্তমান মোৰ হাজবেণ্ড আৰু মই আৰু মোৰ ল'ৰাটো থাকোঁ। সঁচাকৈ ক'বলৈ হ'লে বহুত সুখী পৰিয়াল, এজন কণমানি শিশু আৰু লগতে তেওঁৰ হাজবেণ্ড আৰু আইগৰাকী এই গৃহভাগতে তেখেতে বাস কৰে। সঁচাকৈ ক'বলৈ হ'লে বহুত সুখী পৰিয়াল। কিন্তু মই জানিব পৰা মতে আপোনাৰ কিছুমান প্ৰতিভা মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক দেখাবৰ বাবে আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক আপুনি প্ৰথমতে কি গাই শুনাম বুলি ভাবিছে? মই প্ৰথমে আপোনাৰ ভিউৱাৰ্ছসকলক এটি আধুনিক গীত শুনাম। ঠিক আছে। আটাও নঘহো ময়দা নঘহো এনেহেও মই ধুনীয়া, মোকে দেখি জানো ইনষ্টাগ্ৰামত ল'ৰাবোৰ হয় ঘূণীয়া। কাজলো নালাগে লিপষ্টিকো নালাগে, নালাগে ফুট কপালত, লগালে জানোনে বহুতে গালৰা পৰি যাব কালত। মোৰ পাছে পাছে জাননে ঐ ল'ৰা ধৰা আছে লাখতে ডাক্তৰ বাবু নেলাগে, ইঞ্জিনিয়াৰ নালাগে, তোকে দেহা লাগিব ওৰে তো জীৱন কাষতে, ওৰে তো জীৱন কাষতে মোৰ। সঁচাকৈ ক'বলৈ হ'লে ইমান সুন্দৰ কণ্ঠ। মই আপোনালোকক আগতেও কৈছোঁ যে এই আইগৰাকী দেখিবলৈ যিমান ধুনীয়া, ঠিক তেনেদৰে সেই আইগৰাকীৰ মানে শিল্পীগৰাকীৰ কণ্ঠও সিমান সুন্দৰ। আপোনালোকক আগতেও কৈছোঁ, এই অসমীয়া সংস্কৃতিৰ মাজত আপুনি সোমোৱা কিমান দিন হ'ল? মই মানে সৰুৰ পৰাই ভাল পাওঁ আৰু সাংস্কৃতিক দিশবিলাকত আগবাঢ়ি যাবলৈ মই সৰুৰ পৰাই বিচাৰি থাকোঁ। এনেই আৰু ঘৰৰ কামবিলাক কৰি থাকোঁতে মানে গুণগুণাই থাকোঁ আৰু মই। মানে আপুনি ঘৰত যিকোনো কাম কৰি থাকোঁতে গুণগুণাই থাকে বা মোবাইলৰ পৰা আপুনি নিজেই শিকি থাকে? হয় হয়, মই এনেই মানে শুনিয়ে তেনেকৈ শিকি থাকোঁ আৰু গুণগুণাই থাকোঁ। ভাল পাওঁ এইবিলাক গুণগুণাই, মই নিজেই ভাল পাওঁ। এনেই মানে কামবিলাকৰ মাজতে আৰু গুণগুণাই থাকোঁ, এনেকৈ গান শুনিও ভাল পাওঁ, তেনেকৈ গুণগুণাই ভাল পাওঁ আৰু। হয় হয়, মোৰ ভিউৱাৰ্ছসকলক মই অনুৰোধ কৰিছোঁ, এই শিল্পীগৰাকীৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে এনেকুৱা শিল্পীসকলক শ্বেয়াৰ কৰি আগবঢ়াই নিলেহে এনেকুৱা শিল্পীসকলে এখন ভাল মঞ্চ পাব আৰু যাতে অসমত জিলিকি ৰয়, সেইবাবে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু ইয়াৰ বাহিৰে আপুনি যে এতিয়া যিভাগ আধুনিক গীত গালে, সেই আধুনিক গীতৰ বাহিৰে আৰু আপুনি কি গাই শুনাব মোৰ ভিউৱাৰ্ছসকলক? মই এটি বৰগীত শুনাব বিচাৰোঁ আপোনাৰ ভিউৱাৰ্ছসকলৰ বাবে। নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা, মেৰি পা মৰু মন মাধৱ
ঘনে ঘন ঘাটো কপাপন চূড়া নারায়ণ কাহে ভকতি করু তেৰা। ধন্যবাদ। সঁচাই ইমান সুন্দৰকৈ গাইছে মানে বৰগীতভাগ এই শিল্পীগৰাকীয়ে। আপোনালোকে শুনিলে, মই বাৰে বাৰে কৈছোঁ, সেইবাবে যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু আপোনাৰ হাজবেণ্ডে কিবা কৰে নেকি? মোৰ হাজবেণ্ডে মানে বিশেষ তেনেকুৱা একো কাম নকৰে, কিন্তু এই সাংস্কৃতিক দিশবিলাকে ভাল পায় আৰু মোৰ হাজবেণ্ডেও মোক মানে আগুৱাই যাবলৈ তেওঁৱে অলপ মানে উৎসাহ দি থাকে আৰু মাজে মাজে। সঁচাই ক'বলৈ হ'লে আপোনাৰ হাজবেণ্ডকো মই মানে অশেষ ধন্যবাদ যাচিছোঁ যে আপোনাৰ লেখীয়া এগৰাকী শিল্পীক আপোনাৰ হাজবেণ্ডে আগুৱাই যাবলৈ আপোনাক বহুত সহায় কৰিছে। মোৰ ভিউৱাৰ্ছসকলক অনুৰোধ কৰিছোঁ, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এই শিল্পীগৰাকীক আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু অলপ এই শিল্পীগৰাকী আগবাঢ়ি যাব পাৰে। আৰু মই এজেগাত কোৱা শুনিছোঁ আপুনি মানে বৰ সুন্দৰ বিহু নাম গায় বুলি কোৱা শুনিছোঁ। গতিকে বিহু নাম এভাগো গাই পেলাই মোৰ ভিউৱাৰ্ছসকলক অলপ শুনাই দিয়ক। ঠিক আছে, মই এটি বিহু নাম গাবলৈ চেষ্টা কৰিছোঁ বাৰু, ভুল হ'লে ক্ষমা কৰিব আপোনালোকে। চাউল চালিবলৈ হাই 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 মোৰ চেনাইটি, হাই মোৰ চেনাইটি, সুবৰ্ণ চালনী, সুবৰ্ণ চালনী, বহিনো জাৰিবলৈ কোলা, ঐ আমাৰ জীৱনলৈ হাই 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 মোৰ চেনাইটি, হাই মোৰ চেনাইটি, আশানো নকৰিবা, আশানো নকৰিবা, উৰি যোৱা হিমলু, উৰি যোৱা হিমলু তোলা। ধন্যবাদ। আপোনাক বিহু নাম গাবলৈ ক'লোঁ, বিহু নাম গালে, বৰগীত গাবলৈ ক'লোঁ, বৰগীত গালে, আধুনিক গীত গালে। কিন্তু আপোনালোকে চাওক মানে সকলো প্ৰতিভা আছে, কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ যাব বুলি মাত্ৰ অকণমানহে গাবলৈ কোৱা হৈছে আৰু বহুত দেৰিও হৈ গৈছে। সেইবাবে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ নাপাহৰিব। আৰু এতিয়া আপোনাৰ মনৰ ইচ্ছামতে, আপোনাৰ মানে মনত যি আহে মনৰ ইচ্ছামতে এভাগ গাই মোৰ ভিউৱাৰ্ছসকলক শুনাই দিয়ক। নুবুজিলো নাজানিলো তোমাক পায়ো কিয় হেৰুৱালো, সপোনতে দেখো যেন তুমি আহিছা, মৰমৰে ফাকু যেন তুমি হানিছা, সপোন ভাঙি যায় বুকু সন্ধপে ধপাই, তোমাৰ মিঠা ছবিটিয়ে মোকে কন্দুৱাই, নুবুজিলো নাজানিলো, ৰঙা নীলা চিলাকাশটোৰে উৰুঙা উৰুঙা কলিজাই তোমাক বিচাৰে, বুকুৰ মাজতে চোৱা সোঁৱৰণি নৈ, কলিজাৰ শিলতে খুন্দিয়াই গুচি যাইবই, ৰাতি নোপোৱাই মোৰ তোমাক হেৰুৱাই, কিয় গ'লা তুমি বাৰু মোকে কন্দুৱাই, নুবুজিলো নাজানিলো তোমাক পায়ো কিয় হেৰুৱালো। ধন্যবাদ। সঁচাকৈ মানে ইমান সুন্দৰকৈ ইমান দুখ লগাকৈ গালে মোৰ একদম হিয়া মানে হাত পৰি গৈছে।
সঁচাকৈ বৰ মানে দুখ লগাকৈ গালে এই শিল্পীগৰাকীয়ে। সেইবাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মোৰ ভিউৱাৰ্ছসকলক গাই শুনাব লাগিব যে কণ্ঠটো অৱশ্যে সঁচাকৈ ক'বলৈ হ'লে কণ্ঠটো শুনি মানে সঁচাই বহুত ভাল লাগিছে, আৰু মোৰ বিশ্বাস ভিউৱাৰ্ছসকলেও মানে শুনি ভাল পাব। সেইবাবে এইবাৰ মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ মোৰ ভিউৱাৰ্ছসকলক এটি দিহা নাম গাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। ঠিক আছে, আপুনি যিহেতু অনুৰোধ কৰিছে গাবই লাগিব, মই আপোনালোকলৈ আগবঢ়াইছোঁ। আকাশত শুনিছোঁ গোবিন্দৰ নাম, শংকৰ মাধৱে গঢ়া কিনো হৰিনাম, ভকত বৈষ্ণৱে লয় হৰিনাম, নামেৰে মুখৰিত বৰদোৱা ধান, নামেৰে মুখৰিত বৰদোৱা ধান। ধন্যবাদ। আপুনি এই বহুমূলীয়া সময়কণ মোৰ বাবে দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ যাচিছোঁ। আৰু মোৰ ভিউৱাৰ্ছসকলক আপুনি কিবা ক'ব নেকি? হয়, নীলমণি গগৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভুলে শুদ্ধই আৰু গালোঁ, ভুল হ'লে ক্ষমা কৰি দিব আপোনালোকে। আৰু ধন্যবাদ। বাৰু আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ' চাবৰ বাবে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।